এভৰিৱান DWৰ ফালৰ পৰা এটা নটিচ ইতিমধ্যে ভাইৰেল হৈ গৈছে। এতিয়া এই নটিচখনত কিন্তু ডিৰেক্টৰ মেমৰ ছিগনেচাৰটো আমি দেখা নাই, কিন্তু হ'লেও যিহেতু গোটেইখিনি এড্ৰেছ DWৰে হয়, গতিকে এইখন এতিয়া সত্য হয়নে নহয় এইখিনি বাৰু পিছত কনচাৰ্ণ কৰা হ'ব। কিন্তু এই নটিচখন আপোনালোকে নিশ্চয় পাইছে যে ছেকেণ্ড ফেজ যি ভেৰিফিকেশ্যন আছিল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেয়া ইতিমধ্যে পষ্টপন কৰা হ'ল। কাৰণ কোনোবাই দয়ানন্দ দলে আৰু তেওঁলোকৰ দলটোৱে হাইকোৰ্টত কেছ কৰিছিল, আৰু এই হাইকোৰ্টৰ অৰ্ডাৰ মৰ্মে এতিয়া ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া স্থগিত ৰখা হৈছে। গতিকে LPUPৰ যি 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলগীয়া আছিল, সেয়া এতিয়া অনিৰ্দিষ্ট কাললৈকে পষ্টপন হৈ থাকিব। কাৰণ ইয়াতে লিখিছে যে যেতিয়ালৈকে পিছৰ অৰ্ডাৰ নাহে তেতিয়ালৈকে আৰু কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। এতিয়া কোনে এনেকুৱা কাম কৰিলে সেইটো আচলতে বিচাৰৰ বিষয় হৈ উঠিছে। কাৰণ যিখিনি এনেই এই এডভাৰটাইজমেণ্টটো আপোনালোকে গমেই পায় কিমান দিন আগতে উলিয়াইছিল, আৰু চৰকাৰক এতিয়া আকৌ বাধ্য কৰি দিলে এই কামটো পষ্টপন কৰাত। গতিকে বহুখিনি মানুহৰ ভৱিষ্যত আকৌ এটা অনিশ্চয়তাৰ মাজত সোমাই পৰিল, যিহেতু বহুতে চাকৰিটোক লৈ বহুত আশা কৰি আছে, আৰু এই সময়ত এতিয়া চাকৰি এটাৰ কিমান প্ৰয়োজন সেইখিনি আটাই বুজে। এতিয়া কোনে কি কাৰণত হাইকোৰ্টত কেছ কৰিছে সেই কথাটো ইমান খোলাখুলিকৈ আচলতে সকলোৱে গম পোৱা নাই। কিন্তু এতিয়া মেইন কথাটোৱে হ'ল যে অনাৰেবল হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আপোনালোকৰ ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অনিৰ্দিষ্ট কাললৈকে স্থগিত হৈ থাকিল। যেতিয়ালৈকে এই কেছটোৰ কোনো ধৰণৰ মীমাংসা নহ'ব বা হাইকোৰ্টৰ পৰা আকৌ অৰ্ডাৰ নাহিব, তেতিয়ালৈকে কোনো ধৰণৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন নহয়। এতিয়া হয়তো বহুতে আমি আশা কৰিছিলোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন এপ্ৰিলৰ আৰম্ভণিতে কৰিলে, গতিকে জুলাই মানত হয়তো এই নতুন নিযুক্তিখিনি হৈ গ'লহেঁতেন। কিন্তু এতিয়া যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনেই আপোনালোকৰ স্থগিত হৈ থাকিব, গতিকে আৰু চাকৰি পোৱাৰ কথা আকৌ নাহিবই এতিয়া কোনো ধৰণৰ। এইখিনি আছিল আপোনালোকক জনালোঁ। কিন্তু এই নটিচখন এতিয়া সত্য হয়নে নহয় সেই ক্ষেত্ৰত আমিও 100% চিয়'ৰ নহয়। কিন্তু যিহেতু এইখন ইতিমধ্যে ভাইৰেল হৈয়ে গৈছে, সকলো টিচাৰৰ গ্ৰুপ হওক বা ছ'চিয়েল মিডিয়াত আহিয়ে গৈছে, গতিকে আপোনালোককো মই এই কথাটো জনালোঁ। কিন্তু এইখন নটিচৰ কথা যদি সত্য হয় তেতিয়াহ'লে আকৌ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি ছেকেণ্ড ফেজ থাকিব তাৰ যিখন লিষ্ট ওলাবলগীয়া আছিল সেইখন আৰু নোলাব। আৰু যদিহে এই কথাটো এইখন নটিচ সত্য নহয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টখন 2 দিনমানৰ ভিতৰত পাব্লিছ হৈ যাব DWৰ ৱেবছাইটত। এইখিনিয়ে আছিল, আপোনালোকক জনালোঁ। আপোনালোকৰ কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। ধন্যবাদ।